মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা গধূলি চাহ খাবলৈ বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। আৰু ঘৰত মুড়ি কেইটামান আছিলে, এইকেইটা অলপ সেমেকি গ'ল। মই ভাবিলোঁ ইমানখিনি মুড়ি কেনেকৈ পেলাওঁ, তো সেইকাৰণে মই কেৰাহী এখনত পাতি ল' ফ্লেম কৰি পেলাই এইখিনি মই ভালকৈ ভাজি লৈছোঁ। আৰু ফ্লেমটো মই লৈয়ে ৰাখিছোঁ, নহ'লে মুড়িখিনি জ্বলি যাব। আৰু এতিয়া পূৰা একেবাৰে কুৰকুৰি হৈ গৈছে মুড়িখিনি। আৰু ইয়াত মই এতিয়া অকল বাদাম দিছোঁ। বাদামখিনিও মই সেইদৰে ভাজি ল'ম। আৰু এই ৰেচিপিটো ঘৰত বনাই থ'লে কেইবাদিনো ষ্ট'ৰ কৰিব পাৰি, আৰু আমি গধূলি চাহৰ লগতো খাব পাৰোঁ। আৰু এতিয়া বাদামখিনিও আমাৰ ভজা হৈ গ'ল। আৰু একেবাৰে ইজি ৰেচিপি হয়, সহজ হয় একেবাৰে, আপোনালোকেও বনাব পাৰে। আৰু এতিয়া মই কেৰাহীখনত অলপ মিঠাতেল দিছোঁ আৰু অলপ হিং দি দিছোঁ। আৰু নৰসিংহৰ পাত কেইখিলামান অলপ বেছিকৈ দিছোঁ, যাতে মানে আমাৰ যিটো বনাইছোঁ আমি মুড়িৰ হেৰিটো টেষ্টটো অলপ বঢ়াই দিয়ে, আৰু পেটৰ কাৰণেও ভাল। আৰু ইয়াত মই গোটা চফ কেইটামান দি দিছোঁ। চফ কেইটামান দিও এইদৰে মই ভালকৈ ভাজি ল'ম। আৰু এতিয়া মই ইয়াত শুকান নাৰিকল দীঘল দীঘলকৈ কাটি পেলাই ইয়াত মই শুকান নাৰিকলখিনি এই ধৰণে দি দিছোঁ। এতিয়া ভজা হোৱাত মই ইয়াত হালধি দিছোঁ, আৰু অলপ ধনিয়া পাউডাৰ দিছোঁ, আৰু অলপ জিৰা পাউডাৰ দিছোঁ। আৰু এইখিনি মই অলপ ভাজি ল'ম, কাৰণ কেঁচা গোন্ধটো যাবগৈ। এতিয়া মই ভজা মুড়িখিনি ইয়াত দি দিম। ভজা মুড়িখিনি দি আৰু এইখিনি ভালকৈ মই মিক্স কৰি ল'ম। এই ধৰণে মিক্স কৰি ল'ম। তেতিয়া মুড়িখিনিৰ গাটো তেল মছলা গোটেইখিনি লাগি যাব, আৰু ভজা বাদামখিনিও ইয়াত মই মিলাই দিম। আৰু এইখিনি অলপ দেৰি ভালকৈ মিক্স কৰি ল'ম। গেছৰ ফ্লেম কিন্তু লৈয়ে আছে, আৰু ভালকৈ মিক্স কৰি ল'ম। আৰু অলপ মই জলকীয়াৰ পাউডাৰ দিছোঁ। এইটো অপশ্যনেল হয়, দিলে মানে কালাৰটো ধুনীয়া হয়। আৰু অলপ এইটো আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। জলকীয়াৰ পাউডাৰ দিছোঁ, আৰু এতিয়া মই ভালকৈ অলপ লৰাম। তেতিয়া মানে কি হ'ব, গোটেই মুড়িখিনিৰ লগত গোটেই মছলা গোটেইখিনি ভালকৈ মিলি যাব। আৰু এইখিনি ইমান টেষ্টি হৈছিলে খাবলৈ, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে। আৰু ইয়াত মই এতিয়া অলপ ক'লা নিমখ দিম। ক'লা নিমখ দিলেও ভাল লাগে। আৰু এতিয়া এনেই আমি খোৱা নিমখো অলপ দি দিছোঁ, আৰু ক'লা নিমখ দুয়োটাই দিছোঁ মই। আৰু এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি ল'ম। তেতিয়া গোটেই নিমখখিনিও ইয়াত লাগি যাবগৈ ভালকৈ। আৰু এই ধৰণে বনাই থ'লে আলহী আহিলেও দিব পাৰি, নিজেও খাব পাৰি। আৰু এইটো বহুত হেল্ডিও হয়, ইয়াত কোনো বেছি তেল ব্যৱহাৰ কৰাও নাই। আৰু বিনা তেলৰেও এইটো বনাব পাৰি। কেতিয়াবা মই বিনা তেলৰ এনেকুৱা ৰেচিপি শ্বেয়াৰ কৰিম বাৰু। আৰু এয়া চাওক আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া এইখিনি মই